আজি ঘৰুৱা ষ্টাইলৰ এটা ৰেচিপি লৈছোঁ ৰেচিপিটো চাওকচোন মইনো কি ৰেচিপি বনাওঁ আপোনালোকে দেখুৱাওঁ এয়া হৈছে সজিনা পাত এই কেইটামান সজিনা পাত লৈছোঁ ইয়াত মচুৰ দাইল লৈছোঁ কেইটামান ইয়াত পিঁয়াজ এটা জলকীয়া শুকান জলকীয়া দুটা নহৰু কেইফুটামান আদা অকণমান আলু এটা আৰু বিলাহী দুটা কাটি লৈছোঁ বাকলিটো গুচাই পেলাই ইয়াত মাছ লৈছোঁ এতিয়া এই দাইলকেইটা ধুলোঁ আলুটো কাটি ল'লোঁ এতিয়া মই কুকাৰত ভৰাই দিছোঁ দাইলখিনি এতিয়া পানী অলপমান দি দিম কুকাৰত পানী ঢালিছোঁ এটা গেছত পাতি দিম গেছত পাতি এটা হুইচেল মাৰিবলৈ দিম এতিয়া মাছগুটি অলপমান হালধি দিম অলপ নিমখ দিলোঁ এইখিনিতে ভালদৰে সানি পেলাই কেৰাহী এটা গেছত পাতি লৈছোঁ এটা গৰম হ'ব দিছোঁ কেৰাহীখন তাৰপিছত এইখিনি সজিনা পাতখিনি মিক্সি জাৰত আধা পিচা কৰি দিম ন এই ভেদাইলতা নৰসিংহ পিছাতে পিচিব নালাগে এই সজিনা পাতটো আধা পিচিলেই হ'ব বেছিকৈ পিচিলে সজিনা পাতটো বিজলুৱা হৈ যায় মাছ ভাজিবৰ কাৰণে বেছি তেল নিদিলেও তৰকাৰী বনাম যেতিয়া মাছকেইটা মই ডাঙৰকৈ আখানে সৰুকৈ কাটি দিছোঁ মাছটো তলত ভাজব এইফালে সজিনা পাতখিনিও মিক্সি জাৰত ভৰাই দিওঁ আর অন্য মছলা দিব নালাগে অকল জালুগুৰি অকণমান দিলেই হ'ব আপোনালোকে ইচ্ছা কৰিলে জালুগুৰি নিদিয়াকৈ খাব পাৰিব কিন্তু এই সজিনা পাতৰ এটা চেণ্ট ওলায় সেইকাৰণে জালুগুৰি অকণ দি দিলে চেণ্টটো নাইকিয়া হৈ যায় এয়া আধা পিচা হৈছে মাছকেইটা সৰু কৰি দিছিলোঁ যে এইকেইটা ভাজি হৈছে আৰু দি দিওঁ ভাজি এই দাইলটো হৈ গ'ল কিছুমান ঠাণ্ডা হ'ব দিওঁ এতিয়া নহৰু কেইফুটা অকণমান পিচিলোঁ পতা নহৰু কেইফুটা পিছা পিছাকৈ আদা কেইফুটা পিচিছোঁ এতিয়া তেলত অকণমান পাঁচফোৰণ দি দিছোঁ তেল আকৌ বেলেগকৈ দিব লগা নহ'ল আকৌ মাছ ভজা তেলখিনি হৈ গৈছে এই শুকান জলকীয়া দুটা ছিঙি দিছোঁ পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি ভালদৰে ভাজিম ৰঙা হ'বলৈকে তাৰপিছত ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক সজিনা পাত বনাই খাই চাব কেনেকুৱা হয় মাছৰ সৈতে খাবলৈ বৰ সোৱাদ হয় সজিনা পাতৰ মাছৰ সৈতে বনালে কিন্তু দাইল কেইটামান দিবলৈ নাপাহৰিব দাইল অকণমান দি দিব বস্তু দে পিচি থোৱা নহৰু অকণ দি দিছোঁ আদাকণ দি দিছোঁ এতিয়া ভালদৰে লৰাই দিম বিলাহীখিনি দি দিলোঁ এতিয়া সজিনা পাতখিনি দি দিম দি পেলাই এতিয়া ভালদৰে লৰাই এতিয়া সজিনা পাতখিনি সম্পূৰ্ণকৈ ভজা হ'ব তেতিয়া বইল কৰি থোৱা দাইলখিনিয়ে আৰু আলুৱে ইয়াতে ঢালি দিম হালধি অকণমান দি দিছোঁ
তৰকাৰীখনৰ জোল অনুসৰি নিমখ দি দিছোঁ আৰু অন্য একো মছলা দিব নালাগে অকণমান জালুকগুৰি দিলেই হ'ব নমাবৰ মই এতিয়া ভালদৰে খালি ভাজি থাকিব লাগিব 5 মিনিটমান ভাজি থাকিব লাগিব ভালদৰে এয়া সম্পূৰ্ণ ভজা হৈ গৈছে কচু আকৌ নিচিনাই খালি কচু নহয় এতিয়া বইল কৰি থোৱা আলু আৰু দাইলখিনি ঢালি দিম পিঁয়াজ আলু দি দিছোঁ মাছ ঢালি দিছোঁ তৰকাৰীখন হৈছে ভালদৰে কিন্তু মাছ মই গোটেই পিচ দিয়া নাই দেই ভাজিছিলোঁ যে পিচ কাৰণ জোলৰ মাছ খোৱা মানুহ আমাৰ তেনেকৈ নাই ইয়াত অলপমান ধনিয়া পাত অলপ দি দিছোঁ ধনিয়া পাত চেৰালে দেখি নিদিলে নালাগে দিবলৈ থাকিলে দিব পাৰে নাথাকিলে নালাগে দিবলৈ আৰু সজিনা পাতটো মিক্সিত নুগুৰালেও হ'ব আপোনালোকে মিহিকৈ কাটিলে মিহিকৈ কাটি বনাব মই এতিয়া মিহিকৈ নাই কটা মিক্সিতে অকণমান ভৰাই দিছোঁ আৰু এতিয়া তৰকাৰীখন হৈছে এতিয়া নমাই থ'লে হ'ব আপোনালোকে বনাই খাব দেই এয়া মোৰ দাইল হৈ গ'ল সজিনা পাত দি আলুৰ সৈতে বনোৱা দাইল